বসুদেৱ আৰু নাৰদ সংবাদ ক'বলৈ গ'ল। নাৰদে আৰু বসুদেৱৰ আগত আৰু এটি ইতিহাস ক'বলৈ আৰম্ভ কৰিলে, যাৰ নাম হ'ল নিমি নৱসিদ্ধ সংবাদ। গতিকে নিমি নৱসিদ্ধ সংবাদ আৰম্ভণি কৰাৰ আগতে তেওঁলোকৰ পৰিচয় প্ৰদান কৰি কি কৈছে যে স্বয়ম্ভৱ মনুৰ পুত্ৰ আছিল প্ৰিয়ব্ৰত, প্ৰিয়ব্ৰতৰ পুত্ৰ আছিল অগ্নিধ্ৰ, অগ্নিধ্ৰৰ পুত্ৰ আছিলে নাভি নৰপতি, এগৰাকী শ্ৰেষ্ঠ ৰজা। নাভিৰ পুত্ৰ আছিল ঋষভ, ঋষভৰ পুত্ৰ আছিল বসুদেৱ অংশে অৱতাৰ কৰিছিলে ঋষভে। আৰু সেই জগতত ঋষভে মোক্ষ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ পৰা 100 পুত্ৰৰ জন্ম হৈছিলে আৰু তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভৰত, যাৰ নামেৰে ভাৰতবৰ্ষ।